নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুটিনৰ দেশ ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী আৰু এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে অংশ ল'ব ভাৰত ৰাছিয়া বাৰ্ষিক শিখৰ সন্মিলনত। আৰু প্ৰধানমন্ত্ৰী মোদীৰ এই ৰাছিয়া ভ্ৰমণক লৈ এতিয়া বিশ্বজুৰি চৰ্চা। পৰৱৰ্তী খবৰ, আজি অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অসমৰ বানপীড়িতৰ কাষত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু পৰিদৰ্শন কৰিলে বানপীড়িতৰ শিবিৰ। অসমৰ বানপীড়িতৰ কাষত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। বৰাকত ৰাহুল গান্ধীয়ে পৰিদৰ্শন কৰিলে বানপীড়িতৰ শিবিৰ। কাছাৰৰ লক্ষীপুৰৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিলে ৰাহুল গান্ধীয়ে আৰু বানপীড়িতৰ সৈতে ৰাহুল গান্ধীয়ে কৰে মত বিনিময়। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। মেট্ৰিক উত্তীৰ্ণ আৰু স্নাতক উত্তীৰ্ণসকলে সাজু কৰক নথি পত্ৰ। পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি। চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ আহিছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈকে সকলোৱে কৰিব পাৰিব আবেদন। আপুনি আজিয়েই সাজু কৰক আপোনাৰ নথি পত্ৰ। APDCLত বিভিন্ন বিভাগৰ 5000 পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন আৰু এই চাকৰিত আপুনিও কৰিব পাৰিব আবেদন। 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ প্ৰতিগৰাকী নিবনুৱাই কৰিব পাৰিব আবেদন আৰু এইসকল লোকে যোগ্যতাৰ ভিত্তিত পাব চাকৰি। কাৰিকৰী শিক্ষাৰ প্ৰমাণপত্ৰ থকাসকলক দিয়া হ'ব অগ্ৰাধিকাৰ আৰু APDCLৰ অফিচিয়েল ৱেবছাইট যোগে কৰিব পাৰিব আপুনি আবেদন। APDCLৰ অফিচিয়েল ৱেবছাইট https://apdcl.org/ এই ৱেবছাইটৰ জৰিয়তে আপুনি সবিশেষ তথ্য জানিব পাৰিব, লগতে আবেদন কৰিব পাৰিব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্চায়ত পৰিচালনাৰ বাবে অসম চৰকাৰে গঠন কৰিলে বিশেষ কমিটি। পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নোহোৱা পৰ্যন্ত বাহাল থাকিব এই কমিটি। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ বাবে পৃথকে পৃথকে কমিটি গঠন কৰিলে ৰাজ্য চৰকাৰে। গাঁও পঞ্চায়ত পৰিচালনাৰ বাবেও বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। জিলা পৰিষদ পৰিচালনা হ'ব জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত, আনহাতে আঞ্চলিক পঞ্চায়ত পৰিচালনা হ'ব বিধায়কৰ নেতৃত্বত। উল্লেখযোগ্য যে ইতিমধ্যে অন্ত পৰিছে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল আৰু অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। কিছুদিন পূৰ্বে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত আৰু তাৰ পূৰ্বে পঞ্চায়তসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাক লৈ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত আৰু ব্লকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ। এটা ব্লকৰ ভিতৰত থাকিব 17টা গাঁও পঞ্চায়ত আৰু পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা। মণিপুৰ আৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। বিৰোধী দলপতি তথা সাংসদ ৰাহুল গান্ধী মণিপুৰত উপস্থিত হোৱাৰ পূৰ্বে সংঘটিত হৈছে অনাকাংক্ষিত ঘটনা। সোমবাৰে পুৱতি নিশা জিৰিবাম জিলাত মণিপুৰ আৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। পুৱতি নিশা প্ৰায় 3 বজাৰ পৰা পুৱা 7 বজালৈকে এই গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় আৰু লগতে জ্বলাই দিয়া হৈছে কেইবাটাও ঘৰ আৰু এই ঘটনাক কেন্দ্ৰ কৰি মণিপুৰৰ জিৰিবাম জিলাত বৰ্তমান উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ, আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি আৰু এই পৰ্যন্ত অসমৰ বানপানীত মৃত্যু হৈছে 64 জন লোকৰ।
লগতে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 23 লাখ লোক। চৰকাৰী তথ্যত প্ৰকাশ পাইছে এই কথা। ক্ৰমাৎ অধিক অৱনতি ঘটিছে অসমৰ বান পৰিস্থিতি। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ বানপানীত আৰু 8জন লোকৰ মৃত্যু হোৱাৰ পিছত মুঠ মৃতকৰ সংখ্যা 64 জনলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ধুবুৰী আৰু নলবাৰী জিলাৰ 2জনকৈ লোক আৰু লগতে কাছাৰ, গোৱালপাৰা, ধেমাজি আৰু শিৱসাগৰ জিলাত 1জনকৈ লোক। খবৰ অনুসৰি ৰৌমাৰী পথাৰৰ প্ৰায় 500 পৰিয়ালে গৰাখহনীয়া আৰু বানপানীৰ ফলত ঘৰ-দুৱাৰ আৰু খেতি মাটি হেৰুৱাই পেলাইছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম হৈছে বৰপেটা জিলা। বৰপেটা জিলাত 179খন গাঁও বানপানীত প্লাবিত হোৱাৰ ফলত প্ৰায় 1,40,000 লোক ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত কৃষিখণ্ডতো যথেষ্ট প্ৰভাৱ পৰিছে। সমগ্ৰ ৰাজ্যতে 63,490 হেক্টৰতকৈও অধিক শস্য বানত ডুব গৈছে। কেৱল ধুবুৰী জিলাতে 7,75,721 জন লোক বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰী তথ্য অনুসৰি অসমৰ 30খন জিলাৰ 20 লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত হৈছে। বেচৰকাৰী তথ্য মতে এই সংখ্যা আৰু অধিক বৃদ্ধি পাব। ইফালে এই বানত অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে 114টা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, বাংলাদেশত শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাত ভয়ংকৰ ঘটনা। বিদ্যুৎপৃষ্ট হৈ 22 জন লোকৰ মৃত্যু, লগতে আহত হৈছে 30 জন। বাংলাদেশৰ বগুড়া জিলাত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। বাংলাদেশত শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰাত ভয়ংকৰ অঘটন। ৰথযাত্ৰাৰ সময়ত বিদ্যুৎপৃষ্ট বহু লোক আৰু এই ঘটনাত নিহত হৈছে 22 জন লোক, লগতে আহত হৈছে আন 30 জন। বাংলাদেশৰ বগুড়া জিলাত সংঘটিত হৈছে এই অঘটন আৰু আহতসকলৰ অধিকাংশৰ অৱস্থা বৰ্তমান সংকটজনক। সেয়েহে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰক খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বান ব্যৱস্থাপনাত ব্যৰ্থ হৈছে বানমুক্ত অসমৰ কথা কোৱা বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰ। মই অসমৰ মানুহৰ লগত আছো আৰু কেন্দ্ৰীয় চৰকাৰক অসমক ক্ষীপ্ৰভাৱে সহায় কৰিবলৈ আহ্বান জনাইছো। অসমৰ বান পৰিস্থিতিক লৈ টুইটযোগে এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। ভৰলুৰ নৱনিৰ্মিত উৰণ সেতুত ভয়ংকৰ দুৰ্ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন স্কুটি আৰোহীৰ। গুৱাহাটীৰ ভৰলুৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন স্কুটি আৰোহী। গ্ৰীণ বাছৰ খুন্দাত লোকজন নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ। ফাঁচী বজাৰ অভিমুখী স্কুটিখনৰ নম্বৰ AS14M9827। পিছফালৰ পৰা গ্ৰীণ বাছে খুন্দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু বৰ্তমান ভৰলুৰ যান বাহন আৰক্ষীয়ে চমজি লৈছে মৃতদেহটো।